আজি গুৱাহাটীৰ খানাপাৰাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ প্ৰথম কিস্তি প্ৰদান কৰিব অসমৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীক। আত্মনিৰ্ভৰশীল আঁচনিৰ প্ৰথম কিস্তি লাভ কৰিবলৈ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাৰ পৰা প্ৰায় 1000জন হিতাধিকাৰী জিলাখনৰ পৰা ৰাওনা হয় মাজনিশা। জিলা প্ৰশাসন আৰু ধুবুৰী আৰক্ষীয়ে খানাপাৰাত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা হিতাধিকাৰী তথা যুৱক যুৱতীক বিনামূলীয়াকৈ বাছ সেৱা আগবঢ়োৱাৰ উপৰিও নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চাপৰত প্ৰতিখন বাছৰ চালক আৰু হেণ্ডিমেনে সুৰা সেৱন কৰিছে নেকি এয়া পৰীক্ষা কৰাৰ লগতে বিভিন্ন দিশত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয়। জিলা প্ৰশাসন আৰু আৰক্ষীয়ে জিলাখনৰ পৰা মুঠ 26খনকৈ বাছত মানুহখিনিক লৈ গুৱাহাটীলৈ ৰাওনা হয় বুলি জানিব পৰা গৈছে। যুৱক যুৱতীসকলে চৰকাৰৰ এনে পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে অসম চৰকাৰৰ লগতে ধুবুৰী প্ৰশাসনক। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ইয়াত মানে মই আছো আমাৰ আত্মনিৰ্ভৰ যিটো মানে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ যিটো মানে আঁচনি যিটো দিছে সেইটো কাৰণে আমি ইয়াত আছো আৰু আমাৰ গাড়ী আহি আছে, আমাৰ প্ৰশাসনে আমাৰ চেক কৰি আছে। কি চেক কৰি আছে? চালকক চেক কৰি আছে। কি চেক কৰে? সুৰাপান কিবা ড্ৰিং কৰিছে নেকি। আমি হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ দিম, আমাৰ লগতে প্ৰশাসনকো ধন্যবাদ দিম। আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টত কিয় ৰখিব লগা হ'ল ইমান ৰাতি ইয়াত? আমি গুৱাহাটীত আত্মনিৰ্ভৰশীলৰ কাৰণে মানে গৈ আছো এখন প্ৰগ্ৰামত। আত্মনিৰ্ভৰশীলৰ কাৰণে দিব, এইটো অনুদানৰ কাৰণে আমাক আজি ইয়াত ৰাতি নিৰাপত্তাৰ কাৰণে কি কৰি আছে? ইয়াতে মানে আৰক্ষী নিৰাপত্তাৰ কাৰণে চেক কৰি আছে। ইয়াতে মানে আমাৰ এই যিবিলাক ড্ৰাইভাৰ হেণ্ডিমেন আছে এইবিলাক মাদক দ্ৰব্যৰ কাৰণে মানে আৰক্ষী চাপৰ আৰক্ষী প্ৰশাসন আৰু ধুবুৰী আৰক্ষী প্ৰশাসনে এইবিলাক মানে পুৰা চেক কৰি আছে। সেইটো কাৰণে আমি চাপৰ আৰক্ষী বিষয়া আৰু ধুবুৰী প্ৰশাসনক SP ছাৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ। CM ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি অহাকালি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ হিতাধিকাৰী আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে হিতাধিকাৰীসকলক মানে এটা প্ৰগ্ৰাম পাতিছে গুৱাহাটীত। সেইকাৰণে আমি সকলোৱে চিলেক্টেড কেণ্ডিডেটবিলাক ওলাইছোঁ যাবৰ কাৰণে, আৰু তাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ধুবুৰী প্ৰশাসনে আমাক বিনামূলীয়াকৈ যোৱাৰ কাৰণে বাছ আগবঢ়াই দিছে। লগতে মানে যাতে কোনো কেণ্ডিডেটৰ মানে একো অসুবিধা নহয় তাৰ কাৰণে প্ৰশাসনে যিখিনি কৰিবলগীয়া সহায় সহযোগ কৰি আছে। বিলাককো মানে সিহঁতে মানে একো যাতে অসুবিধা নহয়, নিচা জাতীয় বস্তু যাতে খোৱা নাই সেইটো মানে চেকখিনি চেক কৰি আছে। তাতে চাপৰ OC আৰু ধুবুৰী SP-কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ড্ৰাইভাৰ হেণ্ডিমেনবিলাকে মানে যাতে কোনো নিচা জাতীয় বস্তু খাব নোৱাৰে চেক কৰি আছে আৰু আমাৰ নিৰাপত্তাৰ মানে ব্যৱস্থা কৰি আছে। গোটেইবিলাক গাড়ী একেলগে যোৱাৰ কাৰণে ব্যৱস্থা কৰি আছে। ইয়াৰ কাৰণে আৰক্ষী প্ৰশাসনকো ধন্যবাদ দিয়াৰ পিছত লগতে অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফুমাৰা না বলি তুমি পৌঁছাতে পাঠাও। বঢ়িয়া 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 বঢ়িয়া। আৰু দিয়া থামবা কেন থামবা না বাছ যাও। আমি